অৱস্থান ধৰ্মঘট পালন কৰিছোঁ এছআৰৰ বিসংগতিক লৈ যে এছআৰ লৈ পেলাই ৰাজ্যত ইতিমধ্যে আমি বহুতে দেখিছোঁ যে বিভিন্ন বিসংগতি আমি দেখা পাইছোঁ যে যিবিলাক মানুহ লেণ্ডলেছ মানুহ শ্বিফটিং হৈছিলে সেই শ্বিফটিং হোৱা মানুহখিনি তেওঁলোকে শ্বিফটিঙৰ ফৰ্ম যে 8 নম্বৰ ফৰ্ম যিটো ফিল আপ কৰিব লাগে 8 নম্বৰ ফৰ্মটো তেওঁলোকে ফিল আপ কৰিব পৰা নাই। ইয়াৰ কাৰণ হ'ল যে সেই মানুহজনৰ 7 নম্বৰ ফৰ্ম তাত য'ত মানুহজন আছিল তাতে 7 নম্বৰ ফৰ্ম বিএলঅ'সকলক ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে যে ডিলিট কৰি দিবলৈ মানে ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে। এতিয়া আপোনালোকে কওক যিবিলাক মানুহ তেওঁলোকে হয়তো ক'ৰবাত আছে নতুনকৈ নাম উঠাব লাগিব ভোটাৰ লিষ্টত, তেতিয়া 50 বছৰৰ মানুহজনে যেতিয়া নতুনকৈ ভোটাৰ লিষ্টত নাম উঠাব তেওঁৰ ওপৰত সন্দেহ মোৰো আহিব, গোটেই অসমৰ মানুহৰ সন্দেহ আহিব যে 50 বছৰ বয়সীয়া মানুহজনে এতিয়া কিয় নাম উঠাইছে। গতিকে তেওঁৰ নামটো ডি ভোটাৰত যোৱাৰ সম্ভাৱনা এটা আছে যে এইটো কিয় চক্ৰান্ত কৰা হৈ আছে। যিবিলাক ভূমিহীন মানুহ আছিল তেওঁলোকক শ্বিফটিং কৰাৰ চান্স দিব লাগিছিল। হিয়াৰিঙত মানুহ মাতে ৰাজদীপ বেগম নাম লৈ হিয়াৰিঙত বেনামী কমপ্লেইন দি আছে। এই ধৰণৰ যি এটা অত্যাচাৰ চলি আছে, যি এটা নেক্সাছ চলি আছে বাছি বাছি সংখ্যালঘুৰ ওপৰত যি এইটো অত্যাচাৰ, এই অত্যাচাৰটো বন্ধ হ'ব লাগে। তাৰ প্ৰতিবাদত আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। ইয়াৰ ষড়যন্ত্ৰত স্পষ্টভাৱে বিজেপিৰ যিজন এই সভাপতি আছে দিলীপ শইকীয়াৰ কথা আৰু শিৱসাগৰৰ বিধায়কজনেও কৈছে যে মই তেখেতে ইতিমধ্যে গম পোৱা বুলি কৈছে যে প্ৰতিটো সমষ্টিৰ পৰা 10,000কৈ মানুহৰ নাম কৰ্তন কৰিবলৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে। তাতে আমি আচৰিত পাইছোঁ যে নিৰ্বাচন আয়োগ যিটো আছে, নিৰ্বাচন আয়োগটো নিৰপেক্ষ হ'ব লাগে। তেওঁলোকে ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰে, কোন বিধায়ক হ'ব কোন হ'ব গোটেইবিলাক তেওঁলোকে ডিচাইড কৰে। আৰু তেওঁলোকক যদি বিজেপিয়ে ডিচাইড কৰিব পাৰে সেইটো কেনেকুৱা মানি লোৱা ধৰণৰ কথা হ'ব পাৰে। গণতান্ত্ৰিক দেশত এই ধৰণৰ অগণতান্ত্ৰিক প্ৰক্ৰিয়া আমি কেতিয়াও মানি নলওঁ, তাৰে আমি প্ৰতিবাদ জনাইছোঁ।